Hello guys, good afternoon. কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে। মই পাকঘৰত সোমাই আছো। বাণীৰ কাৰণে ফটাফট ভাত অকমান বনাই দিছো যদিও তাই শুই আছে বেছি গাখীৰ খাই পেলাই শুই গল। আসলতে আজি কি হল? আজি ৰাতিপুৱা 10:30 তে আমি গুটেকিটা আমি 4টায় সিনেমা চাব গলো। এই এনিমেশন মুভি এখন ওলাইছে নহয় নৰসিংহা আসলে ন হাঁহি তো হাঁহি আৰু জয়ে প্ল্যান কৰিলে দেই 8:30 মানত প্ল্যান কৰিছে তাহাঁতি লগালগ টিকেট বুক কৰিছে তাৰ পিছতে আমি কেটা মানে 10 বজাত ওলাই গৈছো আৰু 10:30 শো আসলে আমাৰ অকন 5-10 মিনিট দেৰি হ'ল আমি যাওঁতে মানে সিনেমা আৰম্ভ হৈছিলে আৰু কথাটো হ'ল যে ফাৰ্স্ট টাইম হেৰি বাণীক লৈ পেলাই গৈছো আৰু মৰ্নিং শোটোত লোৱা কাৰণটো এটোৱে হৈছে যে মৰ্নিংত মানুহ নাথাকিব আৰু হলটো আৰু হয়ও একে মানে ঠিকে আছিল হলটো একদম পুৰা খালি আমাৰ ওপৰৰ লাইনটোত অকল 2-3টা মান কাপল বহিছিলে তাৰপিছত আমি আৰু আমাৰ তলতটো কোনো নাই আৰু দূৰে দূৰে কবাত এজন দুজন বহিছে আৰু তো হেনেকুৱা আসলতে ভাবিবলা গৈছো যে এবাৰ ফাৰ্স্ট টাইম আমাৰ বাণীক সিনেমা চাবলৈ লৈ গৈছো গটিকে কি ৰূপ দেখুৱাই সিয়ৰ বাখৰে কৰে নে ইফালে যায় একো ঠিকানা নাই সেই বুলি ভাবি পেলাই মানে ৰাতিপুৱা শোটো জয় কৰিছে যাতে মানে ডিস্টার্ব কৰিলেও বেছি মানুহৰ মানে যাতে দিগদাৰ নহয় আৰু হেতু কাৰণে তো হেয়াই ৰাতিপুৱা শোটো চালো চাই গৈ পেলাই তাতে কিবা কিবি খালো গটিকে সেই কাৰণে ইমানো ভোক লগা নাই আৰু বাণীয়ে একদম ফ্ৰেঞ্চ ফ্ৰাইজ খাইছে দেই তাই এটা টাপ ফ্ৰেঞ্চ ফ্ৰাইজ একদম কমপ্লিট কৰিছে তাৰ পিছত আকৌ হাঁহিয়ে বেছিকৈ খাবলৈ নাপালে বেচেৰি বাণীয়ে খাই দিলে তো সেইকাৰণে আকৌ এটা লোৱা হৈছিলে তাৰো 2-3ডাল মানে খালে তো সেইটো কাৰণে ঘূৰি অহাৰ পিছত মানে মই বোলো পুতুককৈ কেইটা বাজিছে আমি ঘূৰি আহি ঘৰ আহি পাইছোহি 10-15 মানত পাইছোহি মই লগালগ পাকঘৰত সোমাই পেলাই ভাতটো চাউলটো ধুবলৈ লৈছিলোঁ কাৰণ ৰাতিপুৱাই গুচি গ'লোঁ ধোৱা চোৱা নাই মানে একো ৰেডি কৰি থৈ যোৱাই নাছিলোঁ তেতিয়া বাণীয়ে ইমান কান্দা কাটা হৈছে মেইন হৈছে যে তাই ভোকতকৈ বেছি তাই টোপনি ধৰিছে তো সেইটো কাৰণে মই গাখীৰকে অকণমান খুৱাই পেলাই শুৱাই দিলোঁ শুৱাই পেলাই এতিয়া মই আহি পাকঘৰত সোমাই লগালগ তাই ভাতটো ৰেডি কৰিছোঁ আৰু হাঁহি আৰু মই আমি দুজনী ভাবিছোঁ কি খাম ৰাতিপুৱা আমি যেতিয়া গৈছিলোঁ 9-10টা বজাত তেতিয়া ভাত খাই গৈছিলোঁ ভাত দাইল আলু পিটিকা এনেকৈ খাই গৈছিলোঁ এতিয়া সেয়া দাইল আৰু আলু পিটিকা নাই কিন্তু ভাত আছে তো মই সেইকাৰণে ভাবিছোঁ পনীৰ দি পেলাই অকণমান মানে বাটাৰ ৰাইচ নিচিনা বনাই দিওঁ ঠাণ্ডা ভাতখিনি বাটাৰ দি পেলাই অকণমান হেৰি কৰি ল'ম তো সেইটো কাৰণে মই অকণমান ইয়াতে পনীৰ কাটি লৈছোঁ আৰু অকণমান গাৰ্লিকো এনেকৈ কাটি লৈছোঁ পিঁয়াজ এটা দিম বুলি ভাবিছোঁ কিন্তু নিদিওঁ মই ভাবিছোঁ যে জিৰাৰ লগত মই বনাই দিওঁ বুলি তো ভাবিলোঁ যে এটা হেৰিও কৰোঁ ব্লগো আৰম্ভ কৰোঁ কথাও পাতি থাকিব পাৰিম আপোনালোকৰ লগত অকণমান আৰু আনহাতে বনাই থাকিব পাৰিম তো এতিয়া মই কেৰাহীখন দি লৈছোঁ আৰু আটাইতকৈ ভাল লাগে এই বাটাৰ ৰাইচটোত নহয় বৰ এটা বিশেষ বস্তুটো একো নালাগে আজিতো মই অকণমান জিৰা দি দিম অলপ তৰকাৰ কাৰণে অলপ এক্সট্ৰা কৰিবৰ কাৰণে কিন্তু আদাৰৱাইজ অকল বাটাৰত ভাতকেইটা ভাজি দিলেও অকণমান যদি পাৰে তেতিয়াহ'লে নহৰু অলপ কাটি পেলাই এনেকৈ চপ কৰি পেলাই দি দিলে মানে বাৰ্ণ্ড গাৰ্লিকৰ এটা গোন্ধ আহে আৰু বাটাৰৰ মানে মিক্সনটো দি ভাতকেইটা ইমান ধুনীয়া লাগে খাই আমাৰ হাঁহিটো এইটো ফেভৰেট হয় হাঁহিয়ে কি কৈ দিছে গোটেই জীৱন হাঁহি কি কৈছিলা এইফালে তুমি কি কৈছিলা যে বাটাৰ ৰাইচটোৰ কথা মই হাঁহি আগতে ভাল নাপায় হাঁহিক মই আগতে ফ্ৰাইড ৰাইচ বনাই দিওঁ সদায় ঘি দি পেলাই বনাই দিওঁ তো এতিয়া মই বাটাৰ দি পেলাই বনাই দিয়াৰ পিছত হাঁহিয়ে কি কৈছিলা সেইদিনাখন যে গোটেই জীৱন টিফিনত কি দিব লাগিব বাটাৰ ৰাইচ গোটেই জীৱন টিফিনত বাটাৰ ৰাইচ দিব লাগিব মোৰ গা বেয়া হৈ গৈছে মোৰ গেছ হৈ গৈছিল কেলেকে মই ভাত খোৱা নাছিলোঁ ৰাতিপুৱা দুদিন স্কুললৈ যাওঁতে দুদিন তাই ৰাতিপুৱা ভাত খাই যোৱা নাই আৰু মই সদায় আপোনালোকক কওঁ যে হাঁহিক আমি সদায় সৰুৰ পৰাই ৰাতিপুৱাই মানে ভাতকেইটা খুৱাই পেলাইহে পঠাওঁ এতিয়া মাজতে নতুনকৈ যে এই ছামাৰ ভেকেশ্যন হ'ল ছামাৰ ভেকেশ্যনত যে তাই যে ৰাতিপুৱা শুই উঠি ভাত নোখোৱাৰ অভ্যাস এটা হৈ গ'ল তাৰপিছত এতিয়া স্কুল খোলাৰ পিছত তাই এতিয়া ভাত খাবলৈ টান পায় ভাত খাবলৈ টান পোৱাৰ কাৰণে দুদিন তাই ভাত নোখোৱাকৈ গ'ল গাখীৰ বিস্কুট তেনেকৈ কিবা কিবি খাই পেলাই গ'ল খাই যোৱাৰ কাৰণে এই দুদিনতে তাইৰ অৱস্থা বেয়া কালি আজি মানে আজিয়ে ক'ল আজিতো বহুতখিনিয়ে বেটাৰ কালিতো আৰু গা বেয়া আছিলে তো সেনেকুৱা হ'ল এতিয়া সেইকাৰণে পুতুককৈ বেলেগ তৰকাৰী চৰকাৰী বনাই থকাতকৈ বাটাৰ ৰাইচে বনাই দিওঁ তো ঠিক আছে ফ্ৰেণ্ডছ একদম চিম্পল হয় মোৰ আচলতে ষ্টেণ্ডডাল নাই মই দেখুৱাই থাকিবৰ কাৰণে মোৰ ইফালে কেৰাহী গৰম হৈয়ে গ'ল ৰ'ব মই এখন হাতে এতিয়া দেখুৱাবলৈ দিগদাৰ হৈছে ক'তনো থৈ পেলাই কি কৰোঁ ৰ'ব ট্ৰাই এটা কৰোঁ ইয়াতে
কিবা এটাতো দেখিবলৈ পাব নাই মামাতকৈ কণা মামাই ভাল নিচিনা বাটাৰ অলপ সৰহকৈ দিলে ভাল লাগে আৰু আজি মোৰ ভাতো অলপ সৰহকৈ হ'ব বাটাৰ অলপ সৰহকৈ দি দিওঁ বাটাৰটো মানে এনেকৈ গৰম হৈ থাকোঁতে মই গাৰ্লিকটো দি দিওঁ তেতিয়া যাতে গাৰ্লিকটোৰ গোন্ধটো ফ্লেভাৰটো ভালকৈ আহে আৰু অলৰেডি ষ্টাৰ্ট হৈছে ফ্লেভাৰটো ইমান ধুনীয়া গাৰ্লিকৰ গোন্ধ এটা আহে নহয় গাৰ্লিকটো একদম বাৰ্ণ হৈ গ'লে আৰু টেষ্টি লাগে অকণমান জিৰা দি দিওঁ কেনেকুৱা লাগিব নাজানো কাৰণ জিৰা ৰাইচটো বেলেগ হয় আৰু বাটাৰ ৰাইচটো বেলেগ হয় মই দুইটা মিক্স কৰি পেলাই কিবা এটা বনাবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া পনীৰ কেইডোখৰ দি দিওঁ নহয় সেয়াই বাটাৰ ৰাইচ অঁ ইয়াতে এতিয়া ভাতকেইটাখিনি দি দিছোঁ নিমখটো অকণমান কমকৈ দিয়াই ভাল কাৰণ বাটাৰত অলৰেডি নিমখ থাকে তো মই অলপমান দিছিলোঁ পনীৰখিনিৰ কাৰণে এতিয়া অকণমান দি দিছোঁ ৰাইচখিনিৰ কাৰণে बस হৈ গ'ল এতিয়া 2 মিনিটমান মই ঢাকি থৈ দিওঁ যাতে যোনবিলাক গোটা গোটা ৰাইচ আছে এইবোৰ যাতে ষ্টিম হৈ পেলাই অকণমান ফুৰিলেও অকণমান ছফ্ট হৈ যায় অকণমান দেৰি ঢাকি থৈ দিওঁ আৰু এইটো মই হুইচেল মাৰি আছে এইটো অলপ বেছিকৈ হুইচেল মৰোৱাব লাগিব অকণমান হেতাত লাগি থকাৰ পৰা অকণমান টেষ্ট কৰি চাই লওঁ ঠিক হৈছে নিমখ তো সেয়াই বাণীক দেখাওঁ ৰ'ব কাপোৰ কানি অকল তলৰটোহে খুলি দিলোঁ আৰু ডাইপাৰটো চেঞ্জ কৰি দিলোঁ তাৰপিছত তেনেকৈ শুৱাই দিলোঁ তাইক তো সেয়াই ঠিক আছে ফ্ৰেণ্ডছ তেতিয়াহ'লে এতিয়া ভাত পানী খাই অকণমান জিৰণি লওক তাৰপিছত একেবাৰে আবেলি আপোনালোকক লগ পাম আৰু আনহাতে বতৰটো ইমান ভাল কৰিছে নহয় এইকেইটা দিন নহয় জানো বাৰু আপোনালোকৰ তাতে ক'বচোন বতৰ কেনেকুৱা আমাৰ ইয়াত ইমান ধুনীয়া প্লেজেণ্ট ৱেডাৰ নহয় গৰম এটা আছে গুপগুপনি এটা কিন্তু ৰ'দটো নাই মানে সেইটো কাৰণে মানে বিৰাট ভাল লাগে কিবা পূজা পূজা ফিল এটা আহিয়ে গৈছে অলৰেডি পূজা পূজা ফিল এটা আহিয়ে গৈছে
কাৰণ অহা মাহতে দুৰ্গা পূজা, এইবাৰতো বেছি দিন নাই। কিন্তু কেলে জানো দুৰ্গা পূজা সদায় অক্টোবৰতে ভাল লাগে নে কি কয় ক'বচোন? মোৰ কিবা দুৰ্গা পূজা বুলি ক'লে মানে অক্টোবৰ মানে দুৰ্গা পূজা এনেকুৱা এটা মানে হেৰি আহে। পূজাটো মানে আগতীয়াকৈও ভাল নালাগে, পিছতো ভাল নালাগে। অক্টোবৰত নহয় পেলাই বোলে নৱেম্বৰত দুৰ্গা পূজা, তেতিয়াও ভাল নালাগে। আৰু এইবাৰ ছেপ্টেম্বৰত দুৰ্গা পূজা মানে ভাল নালাগে, কাৰণ শেষ হৈ যাব ন। অক্টোবৰটোৱে ভাল লাগে আৰু দুৰ্গা পূজাৰ কাৰণে। তো যি কি নহওক মোৰ বাটাৰ ৰাইচো হৈ গ'ল, পূৰা ধুনীয়া হৈছে চাওক। ধুনীয়া হৈছে। এতিয়া আমি দুইজনীয়ে খাই ল'ম। বানি উঠিলে এয়া তাইক খুৱাই দিম আৰু বাছ হৈ গ'ল। অকণমান ৰেষ্ট ল'ম, অলপমান শুম। ঠিক আছে ফ্ৰেণ্ডছ, আবেলিলৈ আকৌ আপোনালোকক লগ পাম। গুড ইভিনিং ফ্ৰেণ্ডছ। তো ব্লগ কৰিছিলোঁ পাহৰি গ'লোঁ, হাঁহি মনত পেলাই দিলে যে মোবাইলতে কৰি লোৱা আচলতে। হাঁহি আৰু মই ওলাই আহিছোঁ এতিয়া 8টামান বাজিছে, দেৰিয়ে হৈ গ'ল। জয়ে ঘৰ আহোঁতে দেৰি কৰিলে, তো আমি দুজনী ওলাই আহিছোঁ অকণমান মলৰ ফালে। কৈছিলোঁ নহয় ৰাতিপুৱা যে অলপ পূজা পূজা লাগিছে ফিলিংটো, তো সেইটো কাৰণে অকণমান বজাৰ কৰিব মন গ'ল। সেইকাৰণে আহিছোঁ। এতিয়া চাওঁ কি পাওঁ। চেলো লাগি আছে চবতে, গতিকে চেলৰ টাইমতে যদি পূজাৰ বজাৰ কেইটামান কৰি ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ লাভ হ'ব। সেই বুলি ভাবি পেলাই অকণমান ওলাই আহিছোঁ। চাওঁ, দেখুৱাম আপোনালোকক কি লৈছোঁ কি নাই। ব'লক গৈ থাকোঁ। অ'কে গাইজ, আমাৰ বজাৰ কৰা হৈ গ'ল। দেখিলেনে ইমান গাল বজাৰ কৰিলোঁ, চব হাঁহিৰ। নহয় হাঁহিৰ এযোৰে নে এযোৰ ন, মেক্সিমাম আমাৰ বাণীৰ কাৰণে লোৱা হ'ল দেই। আৰু এতিয়া 9:30 হ'ল, ইমান ভোক লাগিছে। ইফালে জয়ে ভাত দাইল আলু ভাজি ধুনীয়াকৈ বনাই থৈছে। মই কৈছোঁ মোৰ ঘৰত গৈ ভাত দাইল আলু ভাজি খাবলৈ মন, ইমান মানে মোৰ ক্ৰেভিং হৈছে নহয় ভাত দাইল আলু ভাজি। কিন্তু এইজনী মানে জোৰ জবস্তি ৰেষ্টুৰেণ্টত আনাইছে। এতিয়া ৰেষ্টুৰেণ্টত আনি পেলাই ইয়াতে বহি আছোঁ। এনেই আজি ভেজে হয়। তো কি কৰিছা? কিবা বাও লৈছোঁ, কটেজ চিজ লৈছে তাই, সেয়াই। তো সেইবিলাক খাব লাগিব এতিয়া, যদিও মোৰ মন নাই। মোৰ বিৰাট ভাত দাইল, মই নাখাওঁ মানে বেছিকৈ, মই ঘৰত গৈ ভাত দাইল খাম। তো সেনেকুৱা কথা। ঘৰত গৈ দেখুৱাম আপোনালোকক বস্তুকেইটা। বহুতকেইটা চেলতে পাইছোঁ। আৰু ইহঁতৰ যোনকেইযোৰ মানে মেইন কাপোৰকেইযোৰ সেইযোৰ চেলত নহয়, সেইকেইযোৰ মানে একদম অৰিজিনেল দাম দিয়ে কিনিব লগা হৈছে। আৰু মই এযোৰ চেণ্ডেল ল'লোঁ, ভাল লাগিলে চেণ্ডেলযোৰ। সেয়াই বাছ, সিমানে। ঠিক আছে, খাই লওঁ ৰ'ব। This is our majesty. Wow. চাওক এতিয়ালৈকে হোৱাই নাই, 10টা বাজি গ'ল, 10টা 10:30 বাজি গ'ল। এইবিলাক বাণী ড্ৰেছবিলাক দেই, এইটোতো নহয়, এইবিলাক পুৰণা। এইবিলাক বাণী ড্ৰেছ। ইয়াতে পেণ্ট এটা আছে, সেইটো এটা, তাৰপিছত এইটো এটা পেণ্ট এটা। আইঅ' দুখ পাবা। আৰু এইযোৰ হাঁহিৰ, আৰু এইযোৰ বাণীৰ। এইবিলাক আনিলোঁ। মোলৈ চেণ্ডেল অকল এইযোৰ 999ত পালোঁ। ৰাম, এতিয়া বৰ মৰম হৈছে। অকলে খাই আহিলে এতিয়া বৰ মৰম হৈছে। তো 10:30 হ'ল, ভৰি হাত দুটা ধুওঁ। খাবতো নোৱাৰিলে হাঁহিয়ে এনেই লয়। এয়া চব পেকিং আনিব লগা হৈছে। এতিয়া তাই কৈছে কাইলৈ বোলে স্কুললৈ লৈ যাব। এতিয়া ভাত খাব, ভাত দাইল আলু ভাজি। এয়া খাম। মই ফটককৈ কাপোৰ চাপোৰ সলাই ভৰি হাতকেইটা ধুই লওঁ আৰু তাৰপিছতে খাওঁ। ঠিক আছে ফ্ৰেণ্ডছ, আজিৰ ব্লগটো ইয়াতে সামৰি দিওঁ। আৰু এইখিনিতো মই গোটেই মোবাইলতে কৰা হৈছে। তো আজিৰ ব্লগটো ইয়াতে সামৰি দিওঁ। পুনৰ লগ পাম অন্য এটা ব্লগত। তেতিয়ালৈ হাঁহি থাকিব, ফূৰ্তি থাকিব। ছুটিয়ে ব্লগ হৈছে, ট্ৰাই কৰিম অহা কাইলৈ আকৌ এটা ব্লগ কৰিবলৈ, নহ'বা এইটো ব্লগে যদি মন যায় কণ্টিনিউ কৰিম। তো ঠিক আছে, বাই কৈ দিয়া মামা। ধুনু বাই কৈ দিয়া। Bye. I love you. Good night কৈ দিয়া। Good night কৈ দিয়া। Good night. Good night. King. Good night. Okay, bye friends.